আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীটো এটা ইতিহাস প্ৰসিদ্ধ জনগোষ্ঠী। সেয়া আমি কোৱা কথা নহয়, আজি বুৰঞ্জীয়ে কয়, ইতিহাসে কয়। ঐতিহাসিক দিনৰ পৰাই, আমাৰ প্ৰাক ঐতিহাসিক যুগৰ পৰাই কোচ ৰাজবংশীৰ জনগোষ্ঠীটোৱেই আমাৰ এই ব্ৰহ্মপুত্ৰৰ উত্তৰ উপত্যকাত বাস কৰি আছিলে। 1949 চনৰ 28 আগষ্ট তাৰিখলৈকে কোচ ৰাজবংশীসকলৰ এটা সুকীয়া ৰাজ্য আছিল আৰু সেই ৰাজ্যখন 1949 চনৰ 28 আগষ্ট তাৰিখে আমাৰ ভাৰতবৰ্ষৰ লগত চামিল হয়। আৰু তেতিয়া উল্লেখ আছিল সেই চুক্তিত যে কোচ ৰাজবংশীখিনিৰ যিখিনি অভাৱ অভিযোগ, সেই অভাৱ অভিযোগসমূহ সম্পূৰ্ণভাৱে সুস্থিৰ কৰি ৰাখিব। আৰু তেতিয়া বল্লভভাই পেটেল আৰু আমাৰ শেষ ৰজা জগদীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰৰ মাজত চুক্তি হৈছিল। কিন্তু এতিয়া দেখা পাইছোঁ যে কোচ ৰাজবংশীসকল আজি অসমত হওক, আজি বেংগলত হওক, আজি বিহাৰত হওক, সকলো দিশৰ পৰাই ভাগ ভাগ হৈ বিভিন্ন সিঁচৰিত হৈ পৰিছে। আৰু অসমত থকা কোচ ৰাজবংশীখিনি অতিকৈ পিছপৰা, অতিকৈ সকলো দিশত, শিক্ষা দীক্ষা, ৰাজনীতিৰ ক্ষেত্ৰত, সকলো অৰ্থনৈতিক দিশৰ ক্ষেত্ৰত সকলো পিছপৰা। এই পিছপৰা জাতিটোক সামগ্ৰিক উন্নয়নৰ কাৰণে আমি কোচ ৰাজবংশী ছাত্ৰ সন্থাই আজি 33টা বছৰে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছোঁ। আৰু এই গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে আমি চৰকাৰক বিভিন্ন আবেদন নিবেদন কৰিছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণ সোনকালে কৰি দিব লাগে আৰু আমাৰ যি পৃথক কমতাপুৰ ৰাজ্য, সেই পৃথক ৰাজ্যটো আমাক উভতাই দিব লাগে। আমাৰ আন্দোলনৰ প্ৰতি আজি আগতে কংগ্ৰেছে 15টা বছৰ শাসন কৰি গ'ল। তাৰপিছত 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ অসমত আহি ডাঙৰ ডাঙৰ ভাষণেৰে কৈ গৈছিল যে যদি বিজেপি চৰকাৰ অসমত চৰকাৰ গঠন কৰিব পাৰে বা ভাৰতত চৰকাৰ গঠন কৰিব পাৰে, বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত 6 মাহৰ ভিতৰতে কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিব। কিন্তু অতি দুখ আৰু পৰিতাপৰ কথা যে আজি তেওঁলোকৰ দুটা কাৰ্যকাল উকলি যাবৰ হ'ল আৰু কেইটামান দিন বাকী আছে, কিন্তু আজিলৈকে কোচ ৰাজবংশীৰ জনজাতিৰ যি প্ৰতিশ্ৰুতি তেওঁলোকে দিছিলে, সেই প্ৰতিশ্ৰুতি তেওঁলোকে ৰক্ষা নকৰিলে। যাৰ কাৰণে আমি ক্ষোভিত হৈছোঁ, দুখ পাইছোঁ। যাৰ কাৰণে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা ছেপ্টেম্বৰ মাহৰ 12 তাৰিখে আমাক আমন্ত্ৰণ জনাইছিলে। আমি আমন্ত্ৰণ ক্ৰমে তেখেতক লগ ধৰিছিলোঁ আৰু তেখেতে সেইদিনাখন এনেকুৱা ধৰণৰ কৈছিলে যে চোৱা, মই থাকোঁতেই তোমালোকৰ জনজাতিকৰণটো হৈ যাব আৰু তোমালোকে লৈ লোৱা। এইবাৰ লোকসভা নিৰ্বাচনৰ আগে আগেই তোমালোকৰ জনজাতিকৰণটো হৈ যাব। আমিও খুব এটা ভাল পাইছিলোঁ, আশা ৰাখিছিলোঁ যে আমাৰ হয়তো কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যা এটা সমাধান হ'ব। কিন্তু ছেপ্টেম্বৰ গ'ল, মাহৰ পিছত মাহ গ'ল, ডিচেম্বৰ গ'ল, জানুৱাৰী গ'ল, তেখেতে কিন্তু আমাক আৰু দ্বিতীয়বাৰৰ কাৰণে আমন্ত্ৰণ নকৰিলে। যাৰ পৰিপ্ৰেক্ষিতত আমি ক্ষোভিত হৈ যোৱা 21 ফেব্ৰুৱাৰী তাৰিখে আমি গুৱাহাটী চচলত 100 ঘণ্টীয়া অন্নখন কাৰ্যসূচী আমি ৰূপায়ণ কৰিছিলোঁ। আৰু সেই অন্নখন কাৰ্যসূচীত 72 ঘণ্টা উকলি যোৱাত মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি হৈ মাননীয় চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত হয় আৰু তেখেতে কয় যে মুখ্যমন্ত্ৰীয়ে আপোনালোকৰ লগত আলোচনা কৰিব, তো সেয়ে আপোনালোকে অন্নখনটো উঠাই ল'ব লাগে। তো সময় দিলে 26 ফেব্ৰুৱাৰী। তো আমি সেই সময়ত আমি অন্নখন ভংগ কৰা নাই, সামূহিকভাৱে আমি স্থগিত ৰাখিছিলোঁ। স্থগিত ৰাখি আমি 26 তাৰিখে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সাক্ষাৎ কৰিলোঁ। কিন্তু 12 ছেপ্টেম্বৰত যিটো কথা কৈছিলে আৰু 26 ফেব্ৰুৱাৰীত যিটো কথা কৈছিলে সম্পূৰ্ণ ওলোটা। তেওঁ ক'লে যে এইবাৰ আমি আপোনালোকক ST কৰি দিব নোৱাৰোঁ, জনজাতিকৰণৰ মৰ্যাদা দিব নোৱাৰোঁ, কিছু অসুবিধা আছে। তো যদি অসুবিধা আছিল, এতিয়া আমাৰ কথা হ'ল যদি অসুবিধা আছিল তেতিয়াহ'লে তেওঁ ছেপ্টেম্বৰ মাহত কেনেকৈ ক'লে যে মই থাকোঁতে এইবাৰ লোকসভা ইলেকশ্যনৰ আগে আগেই আপোনালোকে STটো পাই যাব। তো সেইকাৰণে আমি খুব দুখিত হৈছোঁ। তাৰপিছত সেইদিনাখন সাক্ষাতত বিভিন্ন ধৰণৰ তেওঁ আমাক প্ৰতিশ্ৰুতি দিলে, বিভিন্ন প্ৰতিশ্ৰুতি দিছে, কিন্তু সেই প্ৰতিশ্ৰুতিত আমি আশ্বস্ত হোৱা নাই, আমি মানে ভাল লগা নাই।
তেখেতৰ কথা এজন শক্তিশালী মুখ্যমন্ত্ৰী বুলি তেওঁ নিজকে জহাই ফুৰে গতিকে তেনেকুৱা মুখ্যমন্ত্ৰী এটা দুটা ভাষ্য আমি ভাল পোৱা নাই তো সেইকাৰণে আপোনালোকৰ জৰিয়তে আজি আমি মুখ্যমন্ত্ৰী ডাঙৰে ক'ব বিচাৰিছোঁ আপোনাৰ ওপৰত আমি আশা ভৰসা ৰাখিছিলোঁ কিন্তু আপোনাৰ ওপৰত যি আশা ভৰসা ৰাখিছিলোঁ সেই আশা ভৰসা আপোনালোকে নিজেই নস্যাৎ কৰিলে তো যিহেতুকে কোচ ৰাজবংশী মানুহখিনিক গোটেই অসমৰ অকল ভোট বেংক হিচাপে আপোনালোকে ব্যৱহাৰ কৰিব বিচাৰিছে তো যিহেতুকে আপোনালোকৰ দুটা কাৰ্যকালত প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে তো আমিও এইবাৰ সিদ্ধান্ত লৈছোঁ কোচ ৰাজবংশী জনগোষ্ঠীখিনিক যাতে আপোনালোকে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে